মঙলবাৰৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্চায়তৰ সদস্যসকলে চৰকাৰী চাকৰিয়ালৰ দৰে মেডিকেলৰ সুবিধা লাভ কৰিব। চুতীয়া জনগোষ্ঠীৰ বাবে প্ৰতি বছৰে APSC পৰীক্ষাত এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পদ সংৰক্ষণ কৰা হ'ব। অৰুণাচলত বাস কৰা মৰাণ লোকসকলক তিনিচুকীয়াৰ নিয়োগ বিনিময় কেন্দ্ৰত নিবনুৱা হিচাপে নাম পঞ্জীয়ন কৰাৰ সুবিধা প্ৰদান। টিংখং সমষ্টিৰ তিলৈবাৰী বঙালী গাঁও আৰু তিলৈবাৰী নেপালী গাঁৱৰ ভিজিয়াৰ উঠাই লৈ মাটিৰ পট্টা পোৱাৰ পথ প্ৰশস্ত কৰা হ'ব। চাহ বাগিচাৰ মাটিৰ আবণ্টনৰ প্ৰপত্ৰসমূহ 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰা হ'ব। তেওঁলোকে প্ৰতি বিঘা মাটিত 500 টকা প্ৰিমিয়াম দিব লাগিব। ধেমাজি আৰু ডিব্ৰুগড়ত দুটা মিল্ক প্ৰচেছিং প্লাণ্ট নিৰ্মাণ কৰিবলৈ 135 কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ। গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। 8 ফেব্ৰুৱাৰীত দিনৰ 10:30 সংবাদমেলত SITৰ প্ৰতিবেদন যিমানখিনি পাৰি ৰাজহুৱা কৰা হ'ব। ইয়াৰ পৰৱৰ্তী তদন্ত অসম চৰকাৰে কৰিব নে ভাৰত চৰকাৰে কৰিব তাৰ আনুষ্ঠানিক সিদ্ধান্ত 7 তাৰিখে লোৱা হ'ব। এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শ্বেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ, 3গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই, কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব। কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে, বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে। আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি এইখিনি আপোনালোকে 8 দিন আৰু ধৈৰ্য ধৰিব লাগিব। আৰু কোনোবা মন্ত্ৰীয়ে যদি আপোনালোকক আৰু কৈ দিয়ে বেলেগ কথা, কাৰণ তেওঁলোকে এতিয়াৰ পৰা জানিলে, আগতে মই জানিছিলোঁ। কিন্তু 8 তাৰিখে 10:30 বজাত যিহেতু আমি দেশৰ সকলো সাংবাদিকক নিমন্ত্ৰণ কৰিছোঁ, যদি আপোনাক কৈ দিওঁ তেওঁলোকতো নাহাৰ, কোনো আহাৰ মিনিঙে নাথাকিব। আমি আজি অন্তত আমাৰ মুখ বাদ দিওঁ, আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব, বাকী মেম্বাৰখিনিয়ে, যে তেওঁলোক যথেষ্ট আচৰিত হৈছে। দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈৰ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে। সেইটোলৈ আমিও চিন্তিত, তেওঁলোক সকলোৱে ক'বই। আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ, কেইটামান কথা ক'ব নোৱাৰোঁ, বাকীখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয়। কিন্তু মই যিখিনি দেখুৱাম, মই ভাবোঁ ডেট ইজ গুড এনাফ। কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে, যিহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই, মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব মানুহৰ কাৰণে। এতিয়া টকশ্ব'ত কি হয় মই ক'ব নোৱাৰোঁ, কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা চেনচিটিভ ডকুমেণ্টছ হ'ব। তদন্তটো স্যাৰ NIA যাব নাকি আমাৰ চৰকাৰ? আমি আনিব দিছোঁ যে NIAক হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে, নে আমি IBক দিব খোজোঁ, না গৃহ মন্ত্ৰালয়ক দিব খোজোঁ। আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম, তেতিয়া সেই পাৰ্টটো তাতে থাকিব। আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শ্বেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল, তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে। আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে
SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেন্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেন্ডামখন আনুষ্ঠানিকভাৱে আনিব 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেন্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে হাদৰ নিমন্ত্ৰণ কৰিছোঁ লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম গতিকে কেবিনেটত আজি মুখ্যতঃ এইখিনি আলোচনা হৈছে